Hi everyone, মই ময়ূৰী's টেলিছ ব্লগ চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। লাষ্ট বাৰ যি এডিআৰই এক্সাম হৈ গৈছিলে তাতে মই জুনিয়ৰ এসিস্টেন্ট হিচাপে সেকেন্ডাৰী এডুকেশন ডিপাৰ্টমেন্টত জব কৰি আছো। গতিকে আজি যেহেতু স্কিল টেষ্ট হ'ব, এতে স্কিল টেষ্ট কোনসকলে দিব লাগিব, ভাইভা কোনসকলে দিব লাগিব বা ভাইভাতনো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে বা স্কিল টেষ্টতনো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে, ইয়াকে আজি আমি ডিসকাস কৰিম। গতিকে ভিডিওটো আপোনালোকে যদি ভাল পাইছে তেতিয়াহলে লাইক, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাওক, স্কিল টেষ্ট দিব লাগিব। এটা স্কিল টেষ্টত কিমান মাৰ্কস থাকে? 25 মাৰ্কস থাকে। আৰু স্কিল টেষ্টত কি হয় আপোনালোকে জানে, তাতে কি কৰিব, কম্পিউটাৰৰ এক্সাম দিব লাগিব। আৰু যিসকলে গ্ৰেড 4 ৰ এক্সাম দিছে তেওঁলোকে ভাইভা দিব লাগিব। ভাইভাটোত 5 মাৰ্ক এটা থাকিব। গতিকে এই ভাইভাৰ 5 মাৰ্কটোৱে গ্ৰেড 4 সকলক হয়তো বহুত বেছি এফেক্ট নকৰিব পাৰে, কিন্তু গ্ৰেড 3 যিসকলে দিব তেওঁলোকৰ কাৰণে কিন্তু স্কিল টেষ্টে বহুত বেছি এফেক্ট কৰিব, কাৰণ ইয়াতে 25 মাৰ্কস থাকে। সেই কাৰণে কি হয়, আপোনালোকে এই স্কিল টেষ্টৰ যেটো এক্সাম হ'ব তাক ইগনোৰ কৰিব নোৱাৰে। এতিয়া চাওক, তাৰ লগতে আপোনালোকে এটোও জানিব লাগিব যে স্কিল টেষ্টৰ এক্সাম কোন সকলে দিব লাগিব। স্কিল টেষ্টৰ এক্সাম হাই সেকেন্ডাৰী লেভেলৰে হওক লাগিলে বা ডিগ্ৰী লেভেলৰ 29ত যেটো আগবেলা এক্সাম হৈ গৈছে তেওঁলোকেও দিব লাগিব। ড্ৰাইভাৰ সকলৰ কাৰণে যেটো এক্সাম হৈছে তেওঁলোকে ড্ৰাইভিং স্কিল দেখাব, হেতু বেলেগ। কিন্তু বাকি হাই সেকেন্ডাৰী লেভেলৰ যেটো 15 সেপ্টেম্বৰত এক্সাম হৈ গৈছে আৰু 29 সেপ্টেম্বৰত আগবেলা ডিগ্ৰী লেভেলৰ যেটো এক্সাম হৈ গৈছে, তেওঁ লাগিলে উইদাউট কম্পিউটাৰটোৰ কাৰণে এপ্লাই কৰক বা তেওঁ উইথ কম্পিউটাৰটোৰ কাৰণে এপ্লাই কৰক বা হাই সেকেন্ডাৰীৰ কাৰণে এপ্লাই নকৰক কিয়, আপোনালোকে কিন্তু এক্সামটো দিবই লাগিব। এতিয়া চাওক, লাষ্ট বাৰ কি হৈছিলে এই কথাটো, এক্সাম যে আমি স্কিল টেষ্ট যে দিব লাগিব, যিসকলে কম্পিউটাৰৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকেতো জানে যে স্কিল টেষ্ট দিব লাগিব, তো তেওঁলোকৰ কাৰণে ঠিকই আছিল আৰু তেওঁলোকৰ কম্পিউটাৰ নলেজো আছিল, কাৰণ তেওঁলোকে কম্পিউটাৰৰ সাৰ্টিফিকেটখনো তাতে আপলোড কৰিছিলে। কিন্তু যিসকলৰ কম্পিউটাৰ নাছিলে, অৰ্থাৎ উইদাউট কম্পিউটাৰৰ কাৰণে এপ্লাই কৰিছিলে বা হাই সেকেন্ডাৰী লেভেলৰ কাৰণে এপ্লাই কৰিছিলে, তেওঁলোকে কিন্তু পিছত মানে বহুত প্ৰবলেম ফেস কৰিছিলে, কিয়নো সময়টো যথেষ্ট কম পাইছিলে। গতিকে আপোনালোকে কিন্তু এইটো আপোনালোকৰ বেনিফিট, কাৰণ আপোনালোকে অলৰেডি যেহেতু এবছৰ আগতে হৈ গয়া কথাটো আপোনালোকে গম পায়, গতিকে আপোনালোকৰ হাতত সময় আছে। এতিয়া চাওক, ৰিজাল্ট কেতিয়া দিছিলে, লাষ্ট টাইম মই মানে 2022 ডিসেম্বৰৰ 18 নে 19 এনেকুৱা মানত মই স্কিল টেষ্ট দিছো, আৰু তাৰ এমাহ মানৰ আগত এক্সাম হৈছে, সৰি ৰিজাল্ট দিছে। গতিকে হেতু হিচাপত যদি চাও, দ্যাট মিন্স নৱেম্বৰ মানত ৰিজাল্ট দিছে, আৰু আমাৰ এক্সাম হৈছিলে আগষ্টৰ 28ত এক্সাম হৈছিলে 2022। ওকে, কিন্তু এবাৰ সেপ্টেম্বৰত এক্সাম হৈছে, অৰ্থাৎ এমাহৰ পিছত হৈছে। হেতু হিচাপত যদি আপোনালোকে চাই, হয়তো ডিসেম্বৰ মানত দিব ৰিজাল্ট, তো জানুৱাৰী মানত আপোনালোকৰ কি হ'ব, পৰীক্ষা হ'ব। এতিয়া স্কিল টেষ্টৰ এক্সাম যেতিয়া আপোনালোকে দিব, মেইনলি আপোনালোকৰ এটাই বস্তু চাব বিচৰা হয়, হেতু হৈছে যে টাইপিং স্পিড। আপোনালোকৰ টাইপিং স্পিড মিনিমাম 40+ থকাটো বহুত বেছি ইম্পৰ্টেন্ট হয়, কাৰণ কোৱেশ্চন পেপাৰ কেনেকুৱা আহিব পেপাৰখন সেয়া আপোনালোকে ক'ব নোৱাৰে, আৰু ইয়াত অকনমান লাক মানে ইম্পৰ্টেন্ট হয়। এই কাৰণে হয়, চাওক, মই যেতিয়া দিছিলো, মই সেকেন্ড ডে ফাৰ্স্ট সেট দিছিলো, আৰু আপোনাৰ এলফাবেটিক্যালি হয়। ধৰি লওক এ আখৰখিনি এক্সাম ফাৰ্স্ট দিনাখন হ'ব, তাৰপিছত বি চি এনে ধৰণে যায়। গতিকে আপোনালোকৰ কি হয়, এই হয়তো এবাৰ সেম নহবও পাৰে, কিন্তু আমাৰ টাইমত কি হৈছিলে, লাষ্টৰ ফাললৈ যিমানে গৈ আছিলে, মানে যিমানে দিন পিছুৱাই গৈ, মানে পিছৰখিনিয়ে আছিলে, সিমানলৈ কুৱেশ্চন পেপাৰখন টান হৈ গৈ আছিলে। এতিয়া কুৱেশ্চন পেপাৰখন টান কেনেকুৱা ধৰণৰ হ'ব পাৰে, প্ৰথমতে ফাৰ্স্ট ডে যে 3টা শিফট হৈছিলে, 3টা শিফটৰ ভিতৰত যেটো থাৰ্ড শিফটত পৰিছিলে, তেওঁলোকৰ পেপাৰখন সাংঘাতিক টান আহিছিলে। তাত এনেকুৱা এটা ফৰ্মুলা দি দিয়া হৈছিলে, যেটো নেকি ফৰ্মুলা পাৱাৰ পইণ্টত দেখাবলৈ দিছিলে, তো সেই পাৱাৰ পইণ্টত তেওঁলোকে দেখুৱাবলৈ যাওঁতে সময়টো বেছি লাগিছিলে। আৰু স্কিল টেষ্টত মই এতিয়াও কওঁ, আপোনালোকে যিসকলে কম্পিউটাৰ শিকিছে, তাত আপোনালোকে কি শিকে, বেসিক শিকে, দ্যাট মিন্স এক্সেল আৰু ৱৰ্ড, পাৱাৰ পইণ্ট শিকে। তাৰপিছত আপোনালোকে টেলি শিকে, C++ শিকে। এই টেলি, C++ এইবোৰ কিন্তু নাহে, গতিকে আপোনালোকে অনলি বেসিক। এতিয়া যদি কাৰোবাৰ নাই
মানে কম্পিউটাৰৰ কোনো ধৰণৰ নলেজ নাই আৰু তেওঁ গম পাইছে যে তেওঁ আপুনি কিমান মাৰ্কছ স্কোৰ কৰিছে নিশ্চয় গম পাইছে যেহেতু আমাৰ কুৱেশ্যন পেপাৰখন অলৰেডি ওলাইছে গতিকে আপোনালোকে যদি জানিছে তেতিয়াহ'লে আপোনালোকে মই কওঁ যে ওচৰতে যিকোনো কম্পিউটাৰ চেণ্টাৰ যি আছে আপোনালোকে তাত গৈ পিনে ছমহীয়া কৰিব নালাগে আপোনালোকে মানে সেই ছমাহৰ কোৰ্চটো খুব কম সময়তে কৰাই দিয়ে তেনেধৰণে আপোনালোকে কৰিব পাৰে গতিকে হেতু হিচাপত কিন্তু কৰি ল'ব মই যদি এতিয়াও কৈছোঁ যদি হে কোনোবাই কৰাই নাই তেতিয়াহ'লে কিন্তু কি হ'ব আপোনালোকে পিছত কিন্তু বহুত বেছি পস্তাব লাগিব গতিকে আপোনালোকে কৰি ল'ব আৰু সেইকাৰণে আপোনালোকে কি কৰিব চাওক আৰু পেপাৰত কি আহে তিনটাই বস্তুৱে আহিব সবৰ ক্ষেত্ৰত কিন্তু তিনটাই আহিব ৱৰ্ড আহিব এক্সেল আহিব আৰু পাৱাৰ পইণ্ট আহিব ঠিক আছে তো ৱৰ্ডৰ কাৰণে আপোনালোকৰ সাধাৰণতে পেৰাগ্ৰাফছ এটা দি দিয়া হয় মেক্সিমাম ক্ষেত্ৰত দে পেৰাগ্ৰাফ এটা দি দিয়া হয় আৰু পেৰাগ্ৰাফটোত আপোনালোকৰ কি কৰে মানে কৈ দিব যে এইটো লাইন তোমালোকে বল্ড কৰা এইটো লাইন ইটালিক কৰা এইটো লাইন এনেকুৱা ধৰণৰ কৰা তো তেনেকুৱা ধৰণৰে আহে কিন্তু কোনোবা এটা শিফট থাৰ্ড শিফটতে হয় কিন্তু কোন দিনাখন মই অকণমান পাহৰিছোঁ মানে আমি যেতিয়া এক্সাম দিব গৈছিলোঁ আমি প্ৰায় 6-7জন মান একেলগে গৈছিলোঁ তো গতিকে আমাৰ লগৰ এগৰাকীয়ে পাইছিলে তো তেওঁৰ ক্ষেত্ৰত কি হৈছিলে তেওঁক এখন মেৰিজ ইনভাইটেশ্যন কাৰ্ড বনাবলৈ দি দিয়া হৈছিলে গতিকে সেই মেৰিজ ইনভাইটেশ্যন কাৰ্ড এখন যেতিয়া বনাবলৈ দি দিয়া হয় তেতিয়া আপোনাৰতো কি হ'ব আপুনি কেনেকৈ বনাব সেইখিনিও অকণমান আইডিয়া কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত কি হৈছিলে তেওঁৰ প্ৰব্লেম ফেচ কৰিছিলে কাৰণ সময় আপোনালোকক মাত্ৰ 45 মিনিট দিয়ে আৰু যিসকল PWD কেণ্ডিডেট আছিলে তেওঁলোকক আপোনাৰ 1 ঘণ্টা সময় দিয়ে অৰ্থাৎ 15 মিনিট এটা এক্সট্ৰাকে দিয়ে গতিকে 45 মিনিটত আপোনালোকে কি কৰিব লাগিব ৱৰ্ড কৰিব লাগিব পাৱাৰ পইণ্ট কৰিব লাগিব আৰু এক্সেল কৰিব লাগিব ঠিক আছে এতিয়া এক্সেলৰ ক্ষেত্ৰত সাধাৰণতে অলমোষ্ট মই যিমান কিটা বেটছৰ লগত ডিসকাস কৰিছিলোঁ আমাৰ লগত যিসকলে কৰিছিলে তাত সকলোৰে লগত যেতিয়া আমি কথা পাতিছিলোঁ অলমোষ্ট সবৰে একে টাইপৰ আছিল সাধাৰণতে আপোনালোকৰ স্যালাৰি স্লিপ বনাবলৈ আহে বা এনেকুৱা ধৰণৰ আহে এই ষ্টুডেন্টছৰ মাৰ্কস মানে এনেকুৱা টাইপৰে আহে বহুত বেছি কিবা হাৰ্ড নাহে এক্সেলৰ ক্ষেত্ৰত কিন্তু পাৱাৰ পইণ্টৰ ক্ষেত্ৰত মই কৈছোৱে তো মই যেতিয়া দিছিলোঁ পাৱাৰ পইণ্টত আমাক অকল দুখন স্লাইড বনাবলৈ দিছিলে মই যেটো এক্সাম দিছিলোঁ কিন্তু কাৰোবাৰ ক্ষেত্ৰত 6খন লাগে স্লাইড বনাবলৈ দিছিলে হে বা কাৰোবাৰ ক্ষেত্ৰত এনেকুৱা কৈছিলে যে এটা ডাইৰেক্ট ফৰ্মুলা এটা দি দিছিলে পাৱাৰ পইণ্টত যেতিয়া ফৰ্মুলা এটা আপোনালোকে মেথছৰ যেসমূহ ফৰ্মুলা হয় সামেশন এনেকুৱা টাইপৰ যেতিয়া সিম্বল আহি যায় সেই সিম্বলসমূহ আমাৰ বহাওতে কিছুমান অসুবিধাৰ প্ৰবলেম হয় গতিকে এনেকুৱা ক্ষেত্ৰত মানে কি হৈছিলে প্ৰবলেম পাইছিলে আৰু ৱৰ্ডৰ ক্ষেত্ৰত মই কৈছোৱে যে মেৰিজ ইনভাইটেশ্যন কাৰ্ড যাৰ আহিছিলে তেওঁলোকে প্ৰবলেম ফেচ কৰিছে কিন্তু সাধাৰণতে যাৰ পেৰাগ্ৰাফ দিয়া হৈছিলে তো পেৰাগ্ৰাফৰ ক্ষেত্ৰত কি হৈছিলে সবৰে অলমোষ্ট একে মানে পেৰাগ্ৰাফ এটা দি দিয়া হৈছিলে প্ৰত্যেকটো চেপ্টাৰৰ কাৰণে বেলেগ পেৰাগ্ৰাফ দিছিলে সেই পেৰাগ্ৰাফসমূহত আপোনাৰ বোল্ড কৰা ইটালিক কৰা আন্ডাৰলাইন কৰা এনেকুৱা ধৰণৰ কিছুমান আহিছিলে গতিকে কিন্তু মই যেটো দিছিলোঁ মোৰ শিফটত আপোনালোকৰ 340 around হিমানমান ৱৰ্ড আছিলে আৰু ফাৰ্স্ট শিফট যেটো হৈছিল একদম ফাৰ্স্ট শিফট তাত কিন্তু 200ৰো কম ৱৰ্ড আহিছিলে এক্সামত বহুত বেছি অহা নাছিলে গতিকে হে অকণমান লাকৰ ওপৰতো ডিপেন্ড কৰে কিন্তু যি কি নহওক আপোনালোকৰ যদি টাইপিং স্পিডটো ভাল হয় তেতিয়াহলে কিন্তু আপোনালোকৰ যদি অকণমান লং পেৰাগ্ৰাফ এটাও দি দিয়া হয় তেতিয়াও কিন্তু আপোনালোকৰ কি হ'ব আপোনালোকে কৰিব পাৰিব কাৰণ টাইম একচুয়ালি কি হয় চাওক যিখন পেপাৰ আহে এখন সকলোৱে কৰিব পাৰে এনেকুৱাটো কোনো মানে যিখন স্কিলৰ পেপাৰ হ'ব সেইখন সলভ কৰিব নোৱাৰাকৈ কোনো নাযায় প্ৰবলেমটো এইখিনিতে হৈ যায় সময়টো নহয় কাৰণ সময় মাত্ৰ 45 মিনিটে দিয়ে ইয়াতে যাৰ টাইপিং স্পিড ভাল তাৰে কি হয় এক্সাম সাধাৰণতে ভাল হয় গতিকে আপোনালোকে টাইপিং স্পিডটো বহুত বেছি ইম্পৰ্টেন্ট দিব চাওক টাইপিং স্পিড যদি আপোনালোকে ইমপ্ৰুভ কৰিবলৈ হয় কিছুমান সফটওয়্যাৰ পায় আপোনালোকে সেই সফটওয়্যাৰসমূহ ল'ব তাত আপোনালোকে টাইপ কৰিব যেতিয়া টাইপ কৰে তেতিয়াহলে আপোনালোকৰ কি হয় আপোনালোকে গম পাব যে পাৰ মিনিট আপোনালোকে মানে কিমানটা ৱৰ্ড টাইপ কৰিব পাৰে মোৰ যেহেতু মই আগতে কম্পিউটাৰ শিকিছিলোঁ ডিগ্ৰী পঢ়ি থাকোতে আজিৰ পৰা ধৰি লওক চাকৰি কৰাও 4 বছৰ মান আগতে মই শিকিছিলোঁ মোৰ টাইপিং স্পিড অলমোষ্ট ঠিক থাকে আছিলে তথাপিতো মই কিন্তু এক্সামৰ আগত আৰু আমি সময় বহুত কম পাইছিলোঁ মাত্ৰ এমাহ মানে পাইছিলোঁ যিকি নহওক তো তেতিয়াও কিন্তু মই সেই টাইপিং স্পিডটো ইমপ্ৰুভ কৰিবৰ কাৰণে কিন্তু বহুত ট্ৰাই কৰিছিলোঁ মোৰ টাইপিং স্পিড ভাল বুলি কনফিডেন্ট লৈ বহি নাথাকিব আপোনালোকে প্ৰেক্টিছ কৰিব গতিকে হেয়াই আৰু পাৱাৰ পইণ্টৰ ক্ষেত্ৰতো যাৰ কিছুমান মানে স্লাইড আহে তো কিছুমান এনেকুৱা কোৱেশ্চন দি দিয়া হয় যেনে ধৰণে মই ক'লো আপোনালোকৰ গ্ৰাফ আহে পাৱাৰ পইণ্টত আপোনালোকৰ গ্ৰাফ ৰিপ্ৰেজেন্ট কৰিবলৈ আহে এনেকুৱা ধৰণৰ আপোনালোকৰ হয় তো বাৰ ডায়াগ্ৰাম এনেকুৱা ধৰণৰ দেখাব লগা হয় আৰু এটা কথা মই কৈ দিও যেতিয়া আপোনালোকে
এক্সেলৰ কি হয় দিব এক্সাম দিব মানে এক্সেলৰ কাৰণে দিব সাধাৰণতে আমি কি হয় সব এক্সেলৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰো নহয় জানো কিন্তু আমি যেতিয়া এক্সেলৰ এটা শীট প্ৰিন্ট কৰো প্ৰিন্ট কৰিলে কিন্তু তাতে কি হয় ফৰ্মুলাখিনি কিন্তু আহি না যায় কিন্তু হেতু দি দিয়া হয় দেই ফৰ্মুলাখিনি যাতে প্ৰিন্ট হয় তো সেই প্ৰিন্ট হ'বৰ কাৰণে আপোনালোকে এনেকুৱা কি কৰিব মানে তেনেকুৱা ধৰণৰ সেই কথা সৰু সৰু কিছুমান কথা আপোনালোকে চাই যাব মানে সেই ফৰ্মুলাখিনিও প্ৰিন্ট হোৱাকে দুখন শীট এক্সেলৰ দিব লগা হয় এখন আপোনালোকে যেনে ধৰণে কৰিছে হেয়া আৰু আপোনালোকে যে ফৰ্মুলা ইউজে কৰিছে ডাইৰেক্টলি যে গেজু কৰা নাই বা কোনো ধৰণৰ মানে বেলেগ ধৰণে কৰা নাই সেই ফৰ্মুলাখিনি উলাই থকাকেও প্ৰিন্ট হয় হেতু সিস্টেমটো আপোনালোকে কি কৰিব লাগিব প্ৰিন্ট কৰি দিব লাগিব আৰু এইখিনি আপোনালোকে চাব মই এটা ইউটিউব চেনেলৰ পৰা একচুয়ালি সব শিকিছিলো যি শিকিছিলো মানে কি হয় চাওক এতিয়া মই আপোনাৰ ক্ষেত্ৰত বা মোৰ ক্ষেত্ৰতে মই যদি কওঁ যে মোক আপোনালোকে যদি কম্পিউটাৰ মই পাৰো নে ইয়েস মই পাৰো কিন্তু যেতিয়া আমি এক্সাম দিবলৈ যাও না এনেকুৱা বহুত সৰু সৰু বস্তু থাকে যায় যি সমূহ নেকি আমি ডেইলি লাইফত ইমান ব্যৱহাৰ কৰা নহয় নকৰোতে আমি ক'ত আছিলে কি আছিলে পাহৰি যাওঁ বিচাৰি খুচাৰিলে থাকিলে হয়তো পাই যাম গতিকে এনেকুৱা ক্ষেত্ৰত এই সৰু সৰু বস্তুখিনি আপোনালোকে ক'ত মানে কি চাব সৰু সৰু কিছুমান পইণ্ট যিবিলাক নেকি আমাৰ মনৰ পৰা ওলাই গৈছে যায় তো সেই সমূহ আপোনালোকে চাবৰ কাৰণে এটা খুব ধুনীয়া ইউটিউব চেনেল আছিলে মই আপোনালোকৰ যদি চেনেলটো পাওঁ বৰ্তমান সময়ত সাবস্ক্ৰাইবটো কৰাই আছিলে তো যদি পাওঁ মই আপোনালোকক নিশ্চয়কৈ তাৰ লিংকটো আপোনালোকক শ্বেয়াৰ কৰি দিম কিন্তু পাহৰি গৈছো কাৰণ 2 বছৰৰ আগৰ কথাই হয় সেই চেনেলটোত এজন ছাৰে দিছিলে অলপ ডাঙৰ হ'ব সকে কিন্তু বহুত ধুনীয়াকৈ ভিডিও দিছিলে আৰু সেই ছাৰজনৰ কাৰণে মানে মোৰ বহুত বেছি সুবিধা হ'ল যেনে ধৰণে এই যে ফৰ্মুলাখিনি উলোৱাকেও যে প্ৰিন্ট কৰিব লাগে সেই সিস্টেমটো মই আগতে নাজানিছিলো এনেকুৱা কিছুমান বহুত বেছি সৰু সৰু কথা যিবিলাক নেকি লাগে কি বহুত ইজি কিন্তু সেইসমূহ আমি মানে প্ৰেক্টিস নকৰোতে আমি পাহৰি গৈছিলো সেই মতে খুব ধুনীয়াকৈ ৰিপ্ৰেজেন্ট কৰিছিলে গতিকে আপোনালোকক যদি পাওঁ মই আপোনালোকক দিম কিন্তু আপোনালোকক মই এতিয়া এটাই কথা কওঁ যে হাই সেকেন্ডাৰী লেভেলৰ হলেও কিন্তু আপোনালোকে দিবই লাগিব মোৰ কম্পিউটাৰ নাই মই কম্পিউটাৰ শিকাই নাই মই কি কৰিম এনেকুৱা ধৰণৰ এক্সকিউজ দিলে আপুনি আপোনাক ঠগা হ'ব যদিহে আপুনি জানে যে আপুনি স্কিল টেষ্টৰ কাৰণে বা নেক্সট চাকৰিটোৰ কাৰণে আপুনি সিলেক্ট হ'ব কাৰণ আপুনি কিমান মাৰ্কস পাইছে গম পাইছে গতিকে আপোনালোকে এতিয়াৰ পৰা শিকক আৰু হেয়া কৰিব আৰু যদি এনেকুৱা বাহানা নিদিব যে কম্পিউটাৰ নাই ল্যাপটপ নাই মই কি কৰিম যিকোনো এটা কম্পিউটাৰ চেণ্টাৰত যাব গৈ পিনে কোৰ্স কৰিব তেওঁলোকে নিশ্চয় আপোনাক এঘণ্টা সময় বেছিকৈ টাইপ কৰিবলৈ দিব আৰু সাধাৰণতে ল্যাপটপত আপোনালোকে প্ৰেক্টিস নকৰিব যদি ল্যাপটপত প্ৰেক্টিস কৰিও এখন কিবোৰ্ড এক্সট্ৰাকে লৈ ল'ব যাতে আপোনালোকে কিবোৰ্ডত প্ৰেক্টিস কৰাটো হয় কাৰণ ল্যাপটপৰ কিবোৰ্ডখনতকে এখন কিবোৰ্ডত আপোনালোকে প্ৰেক্টিস কৰিব কাৰণ আপোনালোকে যেতিয়া এক্সাম দিব আপোনালোকে ডেস্কটপে পাব হে আৰু ভাইভাৰ কাৰণে কোৱেশ্চন সমূহ কেতিয়াবা খুব মানে ঠিক ঠাক কোৱেশ্চনে কৰা কেতিয়াবা কিন্তু খুব জেনাৰেল আপোনাৰ ইনফৰমেশন টাইপৰে কোৱেশ্চন কৰে আৰু ভাইভাৰ ক্ষেত্ৰত মই মানে যিমান দেখিছিলো গ্ৰেড 4 সাধাৰণতে যিসকল আছিলে যিসকলে অলৰেডি তেওঁলোক ধৰি লওক ওবিসি হয় বা এসসি হয় বা এসটি হয় আৰু তেওঁলোকে অলৰেডি আনৰিজাৰ্ভত তেওঁলোকে কি হৈছে সিলেক্ট হৈ আছে মানে তেতিয়া হলে কিন্তু তেওঁলোকৰ কি হৈছিল চাকৰিটো পুৰা কনফাৰ্মে হৈ গৈছিল কাৰণ তেওঁলোকে যদি কিবা কাৰণত আনৰিজাৰ্ভত সিলেক্টও নহয় তেওঁলোকে সেই ৰিজাৰ্ভেশনলৈ আহি যাব পাৰিছিলে তেওঁলোকে মানে ম্যাক্সিমাম ক্ষেত্ৰত মোৰ চিনাকি যিমান আছে ম্যাক্সিমাম ক্ষেত্ৰত মানে যোনে এক্সাম দি আহিছিলে ভাইভা দি আহিছিলে তো তেওঁলোকে গমে পাইছে তেওঁলোক আনৰিজাৰ্ভত আছে নে ৰিজাৰ্ভেশনত আছে তো তেওঁলোকে গমে পাই গৈছিলে যে তেওঁলোকে চাকৰি মানে পাব তো ৰিজাল্ট দিয়াৰ আগতে তেওঁলোক অলমোস্ট কনফাৰ্ম হৈছিলে আৰু যিমানখিনি হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে আপোনাৰ যদি হবি সুধিছিলে সেই আপুনি যদি কৈছে কিতাপৰ এখন কথা কৈছে তেতিয়াহলে সেই কিতাপখন কোনে লিখা বা সেইজন ৰাইটাৰে কেনেকুৱা মানে কি লিখিছে এনেকুৱা আহিছিলে বা আপোনাক যদি ধৰি লওক সুধিলে এতিয়া মই দুলিয়াজনৰ হয় গতিকে মোক যদি সুধিলে হলে যে মই কৰ হয় মই যদি দুলিয়াজান বুলি ক'লোহেতেন বা ডিব্ৰুগড় ডিস্ট্ৰিক্ট বুলি ক'লোহেতেন তেতিয়া আমাৰ ইয়াৰ ওচৰৰ মানে এনেকুৱা এজন ব্যক্তি নাম থকা এজন ব্যক্তিৰ নাম ক'বলৈ ক'লেহেতেন ঠিক যেনে ধৰণে ডিব্ৰুগড়ত কাৰ জন্ম হৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জন্ম হৈছিলে নহয় জানো এনেকুৱা ধৰণৰ আপোনাৰ সেই ঠাইডোখৰ কি আছে এনেকুৱা ইম্পৰ্টেন্ট এনেকুৱা টাইপৰ কোৱেশ্চন আহিছিলে আৰু এটা কোৱেশ্চন আহিছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান কি এনেকুৱা কোৱেশ্চন আহিছিলে বহুত বেছি হাৰ্ড অহা নাছিলে আৰু আপোনালোকৰ 5 মাৰ্কে হয় গতিকে 5টা 6টা ইমান মানে কোৱেশ্চন কৰিছিলে বহুত বেছি কৰা হোৱাও নাছিলে গতিকে তাত আপোনালোকে ইমান বেছি ভয় খাব লগা বা ইমান বহুত বেছি একো নাই আপোনালোকে ঠিক ঠাক অলপমান প্ৰিপাৰেচন চলালে হৈ যায় কিন্তু যিসকলে স্কিল টেষ্ট দিব তেওঁলোকে কিন্তু সময় দিয়াটো বহুত বেছি ইম্পৰ্টেন্ট হয় গতিকে হেয়াই আজিলে ভিডিওটো ইমানতে সামৰণি মাৰিছো আৰু আপোনালোকে যদি ভিডিওটো ভাল পাইছে তেতিয়াহলে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই